বিহালের বৰজাৰণী বৰগাং নদীত গা ধুবলৈ গৈ বালিশিল মাফিয়াই এক্সেভেটৰ জেচিবিৰে খনন চলোৱা দগাটত পৰি অকাল মৃত্যু এগৰাকী কিশোৰৰ ঘটনাক লৈ তীব্ৰ চাঞ্চল্য বিহালীত। বিহালীৰ বৰজাৰণীৰ বৰগাং নদীত একাংশ শিলবালি মাফিয়াই বাংলাদেশী মেচিনেৰে শিলবালিৰ অবৈধ বেহা চলাই অহাৰ উপৰিও নদীৰ খনন কাৰ্যত নীতি বহিৰ্ভূতভাৱে এক্সেভেটৰ জেচিবিৰে সুগভীৰ গাঁত খনন চলোৱা প্ৰায় 30 ফুট গভীৰ গাঁতত পৰি তিনিখুটিৰ মিলনপুৰৰ দীপ খাটিয়াৰা নামৰ এগৰাকী কিশোৰৰ মৃত্যু হয়। জানিব পৰা মতে দেওবাৰে দুপৰীয়া বেলা তিনিখুটিৰ দীপ খাটিয়াৰা নামৰ কিশোৰগৰাকীয়ে আন দুই বন্ধুৰ সৈতে বৰগাং নদীত গা ধুবলৈ গৈছিল। বৰগাং নদীত গা ধুই থাকোঁতে অকস্মাত শিলবালি মাফিয়াই অবৈধভাৱে বিঘা বিঘা মাটি এলেকাত এক্সেভেটৰ জেচিবিৰে খান্দি থোৱা গভীৰ গাঁতত পৰি কিশোৰগৰাকীৰ মৃত্যু হয়। ইতিমধ্যে অকাল মৃত্যু সাৱটি লোৱা কিশোৰগৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিখুটি আৰক্ষীয়ে তেজপুৰ মেডিকেল কলেজ হস্পিটেললৈ প্ৰেৰণ কৰে। বিশ্বনাথৰ পৰা পলাশ প্ৰিয়মৰ ৰিপৰ্ট, বিহালী সংবাদ অসম। ঘটনাটো হ'ল আপোনাৰ এই নাতিবিলাক আছিলে, মোৰ নাতি হয়, ছোৱালীফালৰ নাতি। সিহঁতে মানে স্কুল পঢ়ি থকা ল'ৰা, আপোনাৰ 9 বছৰৰ ল'ৰা, 15 বছৰৰ ল'ৰা। সেই তেখেতৰ মানে গা ধুবলৈ গৈছিলে তিনিজন ল'ৰাই। গা যাওঁতে একজন গা ধুওঁতে তাতে পৰি গ'ল, কিজানি মৰি গ'ল। দুজনটো পলাই গ'ল। তাৰ এই জেচিবিয়ে খুন্দা বহুত বিয়াকৈ খুন্দা আছিলে। সেইকাৰণে এই খুন্দাৰ কাৰণে আজি অদ্ভুতৰ কাৰণে এইটো মানে বস্তুটো বহুত মানুহ মৰাপি হৈছে। তাতে 2-3বাৰ হ'ল মৰিছে বুলি কৈ আছে মানুহে। আমাৰ নাতি তাতে গ'ল, আৰু কিমানজন যাব। যেনেকৈ গডাক শুনিছে সেইটো মানে চৰকাৰ ফালৰ পৰা কি কৰিব লাগিব, চাই দিব লাগিব, আৰু আমাৰ ক্ষতিপূৰণ দিব লাগিব। ফৰ্চ এৰিয়াই হ'ব বা কোনে হ'ব, আমাক মানে ক্ষতিপূৰণ লাগে। আমাৰ নাতি গৈছে। আপোনাৰ মৃত্যু হ'ল বাচ্ছা, তেওঁৰ নাম কি আছিল? দীপ চেত্ৰী, দীপ খটিয়ৰা। বাপেকৰ নাম মোহন খটিয়ৰা। এই যে নদীৰ বুকুত যে যি খনন হৈছে, বালিৰ বুকুত নদীত যে বালি সংগ্ৰহৰ নামত খনন হৈছে, এইবিলাক বিশাল বিশাল গাঁত, বহুত ডাঙৰ ডাঙৰ গাঁত। আপোনাৰ মানে এক পুৰা 2 বিঘা মাটিৰ মানে গাঁত আছে। বিশাল বিশাল গাঁত। কিহে খান্দিছে এইবিলাক? জেচিবিৰ পৰা খুন্দিছে। বালি মাটি আৰু বালি শিল ওলাইছে। এনেকুৱা কিবা লগাইছে নেকি? তাতো বাৰু মানে লগাইছে, মানে কি চব ওলাই মাটিবিলাক বালিবিলাক চব পাহাৰলৈকে কৰি দিছে। তেতিয়া পূৰা গাদ্দা হৈ গ'ল। তেতিয়া ল'ৰা ছোৱালীক গা ধুবলৈ যাওঁতে তাতে পৰি গ'ল। এনেকৈ হিচাপতে ঘটনা হৈ মৰি আছে। এতিয়া যিহেতু আপোনাৰ হৈ গ'ল ঘটনাটো, ইয়াৰ পিছত আপোনালোকে ন্যায় বিচাৰিব? আমাক ন্যায় লাগে, মানে আমাক চৰকাৰৰ ফালৰ পৰা আমাক ন্যায় লাগে। এইটো আৰু কিমানজন মৰিব, সেই গাদ্দাবিলাক বন্ধ হ'ব লাগিব। এই নদীখনৰ যি খুন্দি আছে এইটো বন্ধ হ'ব লাগিব, নহ'লে আৰু ল'ৰা ছোৱালী আমাৰ গাঁৱৰ কিমানটা মৃত্যু হ'ব পাৰে।